হোজাই জিলাৰ লংকাৰ কাকিত ডিমৰু মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু 23টা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হ'ব এই মহোৎসৱত। মহোৎসৱৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈ উঠা পৰিলক্ষিত হৈছে। 23 মাৰ্চৰ মুকলি সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অংশগ্ৰহণ কৰিব ৰাজ্যৰ কেইবাজনো মন্ত্ৰী আৰু নিশালৈ কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰে সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু সেই সংগীতানুষ্ঠানেৰে সামৰণি পৰিব ডিমৰু মহোৎসৱৰ। লগতে অন্যান্য কণ্ঠশিল্পীসকলেও অনুষ্ঠান পৰিৱেশন কৰিব। এই মহোৎসৱৰ লগত সংগতি ৰাখি ভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত হ'ব ডিমৰু পথাৰ। 21 তাৰিখৰ পৰা 23 তাৰিখ পৰ্যন্ত ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ডিমৰু মহোৎসৱত। অসমৰ বুকুত এক জাকত জিলিকা অঞ্চল হিচাপে যাতে আমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু আমি এই কাৰ্যসূচীত যাতে সফল হওঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ আৰু 3টি দিনৰ কাৰ্যসূচীত সমগ্ৰ হোজাইবাসী তথা অসমবাসীৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। 21, 22 আৰু 23 মাৰ্চ এই 3 দিনৰ কাৰ্যসূচীত আমি হোজাইবাসী তথা অসমবাসীক আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু আমাক দিহা পৰামৰ্শ দি এই অনুষ্ঠানভাগ যাতে সফল কৰাত আমাক সহায় কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ 23 তাৰিখৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। লগতে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াও উপস্থিত থাকিব। আমাৰ এই ডিমৰু মহোৎসৱটো 23টা জাতি জনগোষ্ঠীৰে সমন্বয়ৰ বাটেৰে আমি 3দিনীয়া কাৰ্যসূচীৰে এই বৰ্ণাঢ্য অনুষ্ঠানভাগ আয়োজন কৰাৰ সিদ্ধান্ত কৰিছোঁ। অহা মাৰ্চ মাহৰ 21 তাৰিখৰ পৰা 23 তাৰিখলৈ আমাৰ 21 তাৰিখে আমাৰ কাৰ্যসূচী হ'ব ছাত্ৰ সমাজৰ বৈঠক আৰু আমাৰ বৰ্তমান এই 30 বছৰত আমাৰ শৈক্ষিকভাৱে আমাৰ ছাত্ৰ সমাজখনে কিমানখিনি আগবাঢ়ি গৈছে তাক লৈ আমাৰ কাৰ্যসূচীত লোৱা হৈছে আৰু সন্ধিয়া আমাৰ 23টা জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন আমাৰ 4টাৰ পৰা ৰাতি 1-2টা বজালৈকে আমি আমাৰ 23টা জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন আমি ব্যৱস্থা কৰিছোঁ। দ্বিতীয় দিনা আমাৰ ডিমৰু আলাপ আমাৰ এই অঞ্চলটোৰ অৰ্থনৈতিক সামাজিক বৈভৱ আৰু সাংস্কৃতিক আমাৰ এই 4টা বিষয়ৰ ওপৰত আমাৰ আলাপ হ'ব আৰু আমাৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত আমাৰ দ্য কাল্টিভেটৰ অৰূপজ্যোতি বৰুৱা আৰু আমাৰ খ্যাতনামা শিল্পী যতীন জোনাক, ৰাজ অংশুমান, মৰমী দেৱী এইকেইটাক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিশ্বেশ্বৰ বসুমতাৰীক আমি আমন্ত্ৰণ জনাইছোঁ।